Hello everyone. আজি প্ৰেক্টিস এম্প আৰু গিটাৰ এম্পৰ কথা ক'বলৈ লৈছো সবকে মই যিখিনি জানো সো প্ৰেক্টিস এম্প বুলি ক'লে আমি জাস্ট ঘৰত প্ৰেক্টিস কৰিবলৈ এটা স্পিকাৰ লাগে আমাক সেই স্পিকাৰটোৰ কথাই বুজো আলটিমেটলি দুটামান এম্প মই সাজেষ্ট কৰিম তোমালোকক ল'ব পাৰা তোমালোকে নিজৰ ওপৰত কথা আসলে এম্পটো বহুত পাৰ্সোনাল বস্তু হয় তুমি কোনটো এম্প তোমাৰ কাৰণে ভাল লাগিব তুমি নিজে হেতু চুজ কৰিব পাৰিব লাগে But beginning level at all confusion থাকে কেনেকৈ কৰিম বুলি ঠিক আছে তো তাৰ কাৰণে তুমি মই সব টাইপৰ এম্প ইউজ কৰিছো অলমোস্ট যিখিনি আমাৰ ইয়াত এভেইলেবল হয় বস কাটানা মিনি বস কাটানা তোমাৰ ব্লেক ষ্টাৰ মাৰ্সেল ফেন্ডাৰ টু ইউজ কৰিছো obviously তাৰ বাহিৰে ফক্সৰ এম্প ইউজ কৰিছো ক্ৰাশ অৰেঞ্জ ক্ৰাশ এটো অৰেঞ্জৰ এম্পটো মই নিজে ইউজ কৰিছো এটো অৰেঞ্জ ক্ৰাশ 20 হয় এটো তো বিভিন্ন এম্প মই ইউজ কৰিছো জেমপেডতে হওক ষ্টেজতে হওক তো সেই হিচাপত মই যিখিনি মোৰ নলেজ আছে সেইখিনি তোমালোকক মই দিম তোমালোকে ল'ব পাৰা যদি তোমালোকে বিচাৰা যে এম্পৰ ওপৰত হেৰি কৰো অলপ বিচাৰো বা জানো তো তুমি এটো ভিডিও চালে অলপমান গম পাবা সো বেলেগ বেলেগ প্ৰাইস ৰেঞ্জৰ পৰা এম্প বিলাক ষ্টাৰ্ট হৈছে 5000 7000 ৰ পৰা ষ্টাৰ্ট হৈ যায় তেনেকুৱা পৰা ষ্টাৰ্ট হৈ যায় তো তুমি ফেন্ডাৰ এম্প সদায় ভাল তো ফেন্ডাৰ এম্প যেতিয়া তুমি ইচ্ছা কৰা ল'ব পাৰা ঠিক আছে মানে ফেন্ডাৰ এম্প এতিয়া তুমি মানে মইটো বেয়া বুলি ক'ব নোৱাৰো মানে ঠিক আছে তো সব ৰেঞ্জৰে এম্প ফেন্ডাৰ এম্প যদি তুমি কম বাজেটৰ লোৱা তেনে ভালে পাবা আৰু বেছি বাজেটৰ ললেও ভালে পাবা চ্যাম্পিয়ন 20 এইবিলাকত তোমাৰ এফেক্টস লগাব পাৰি এফেক্টস থাকে মানে এম্পটোতে আৰু কিছুমানত তোমাৰ ফ্ৰন্ট কি আছিল এটো পাহৰিলো নামটো মই ফ্ৰন্টমেন নে কিবা এটা আছিল ফ্ৰন্টমেনত কিবা এটা আছিল তো হেতু সাকে এফেক্টস নাই হেতু তো হেনেকুৱা হেতু এম্প ল'ব পাৰা তো হেনেকৈ ফেন্ডাৰ এম্পস ল'ব পাৰা ভাল হয় তাৰ বাহিৰে অৰেঞ্জ ক্ৰাশ 20 এটো মই যেটো ইউজ কৰি আছো এটো ভাল হয় ঠিক আছে এটো বঢ়িয়া এম্প এটো এম্প ভাল হয় কেলে ভাল হয় ইয়াতে এফেক্টস নাই হা ৰিভাৰ্ব দিলে লগাব নোৱাৰা তুমি ড্ৰাই হয় ফুল ড্ৰাই এম্প হয় বাট ইয়াতে তোমাৰ হেৰিটো মানে সাউন্ডটো যেটো টোন বনাও বা যেটো সাউন্ড আছে এক্স্যাক্টলি হেতুৱে উলাই হেতু কাৰণে মই এটো ভাল পাওঁ এই এম্পটো মই ভাল পাওঁ বিকজ হেতুৱে লাগে মানে কাৰণ তুমি ইয়াতে ঘৰতে টোনটা মই বনাই পেলাই মই যেটা বজাবলৈ যাম মই হয়তো বেলেগ এটা শুনিমগে ষ্টেজত বা যদি হোক বেলেগ হৈ যায় টোনটো তো হেতু নালাগে মানে মোক লাগিছিলে এক্স্যাক্ট যেটো লাগিলে টোনটো যদি বেয়াও হয় বেয়া শুনো অলপমান কিন্তু হেতু মই ধুনিয়াকে ইয়াত ঘৰত শুনিলো বাট ষ্টেজত গলো বহুত বেয়া শুনিছে তো হেতু হলে বহুত প্ৰবলেম হৈ যায় আৰু হেতু কেলে হয় এটা এএম তো সেই বস্তুটো নাই তুমি যেটোই বজাবা এক্স্যাক্টলি হেতুৱে সাউন্ড আহিব তুমি নরমাল হেৰি আৰু বেলেগ এফেক্টস নাই বাস তুমি ইচ্ছা কৰিলে ডিস্টৰশন লগাই লব পাৰা মানে ডিস্টৰশন অন কৰি লব পাৰা ওভাৰড্ৰাইভ এটা আছে ইয়াত নিজৰ দেখাইছো মই টুইক কৰিলে আৰু ভাল হ'ব ইয়াৰ ডিস্টৰশনটো তো এনেকুৱা কথা জাস্ট ড্ৰাই এম্প এটা হয় আৰু এফেক্টস একো নাই বাট মই যদি ইয়াৰ জায়গাত এতিয়া মই অৰেঞ্জ ক্ৰাশ 22 জায়গাত যদি মই বস কাটানা মিনি বা বস কাটানা বা ব্লেক ষ্টাৰ যদি লওঁ তেতিয়া কি প্ৰবলেম হ'ব ব্লেক ষ্টাৰ আৰু বস কাটানাটোত বহুত এডেড হেৰি থাকে তোমাৰ কালাৰ্স থাকে বুলি কম মই কাৰণ তুমি টোনটো যিমান বনাবা ন অলপমান বনালেও টোনটো বহুত ধুনিয়া শুনি যায় তাতে ভাল শুনি যায় বিকজ এমটো ইমানে মানে হেৰি থকা ফিচাৰ্স থকা হয় বা ইমানে বস্তু আছে তাতে সাকে হেতু কাৰণে টোনটো অলৰেডি ভাল লগা হৈ যায় তুমি যিমানটো বিচাৰিছা সিমানটো পায়ে যোৱা অলপতে বাট তোমাৰ টোনটো ইমান বনা নাই এমটো পাৱাৰ আছে বা এমটোৰ যিখিনি কালাৰ্স আছে সেই কালাৰ্সখিনি এড হৈ পেলাই তোমাৰ টোনটো বনিছে তুমিটো এমটো সবত লৈ যাব নোৱাৰা
তো সেইটো প্ৰবলেমটা হৈ যায় তুমি লৈ যাব নোৱাৰা কাৰণ আমিতো লৈ যাব নোৱাৰো এমটো তো এটা কি হয় আমি বেলেগত যেতিয়া লগাও সেম টোনটো বেলেগ শুনে বাট ব্লেক ষ্টাৰত বৰ ধুনীয়া শুনিব বা বছ কাটানাটোত বহুত ধুনীয়া শুনিব তো সেইবিলাক সৰু সৰু ইস্যু কাৰণে মই মানে সেইটো টাইম ইউজ কৰিছোঁ বহুত বাট মই সেইটো কিনা নাই মানে আজিলৈকে সেই কালাৰটোৰ কাৰণে মোক সেইটো নালাগে মানে কালাৰটো অকণমান ড্ৰাই শুনিলে বা অকণমান হেৰি শুনিলে একো নাই মানে বাট সেই যিটো ৰ চাউণ্ডটো লাগে তেতিয়া টোনটো বা বুজি পাবলৈ বা হেৰি কৰিবলৈ ভাল হয় বনাবলৈ ভাল হয় আৰু একজেক্ট তুমি বস্তুটো ষ্টেজতো পোৱা বা বেলেগ এম্পতো পোৱা ঠিক আছে তো সেইটো কাৰণে ষ্টিল তোমালোকে যদি বিচাৰা ব্লেক ষ্টাৰ আৰু বছ কাটানা ল'ব পাৰা এম্প বেয়া নহয় মই বেয়া বুলি কোৱা নাই বাট কালাৰ্ছ আছে অলপমান চাই ল'বা এডেড কালাৰ্ছ আছে তাত সেইখিনি তোমাৰ গিটাৰ টোনটোত এড হৈ যাব আৰু তুমি এইটো বেলেগত বজালে নাপাবও পাৰা মানে ঠিক আছে তো ফেণ্ডাৰ ক'লোঁ ফেণ্ডাৰৰ তুমি ষ্টেজত হ'লেতো তুমি টুইন ৰিভাৰ্ভ ডিলাক্স ৰিভাৰ্ভ এইবিলাক লেজেণ্ডেৰী এম্প হয় তুমি সদায় ভালে পাবা বজাই ধুনীয়া টোন ওলাব আৰু ঘৰত হ'লে ফেণ্ডাৰ ফ্ৰণ্টমেন চেম্পিয়ন আৰু বেলেগ বেলেগ আছে এম্প চাই ল'বা ফেণ্ডাৰ এম্প সদায় একদম গ্ৰীণ ছিগনেল ফেণ্ডাৰ এম্পৰ কাৰণে তাৰপিছতে মাৰ্চেল এম্প মই সৰু সৰুবিলাক ছাজেষ্ট নকৰিম কাৰণ নকৰিম কেলৈ মই অকণমান ভাল নাপাওঁ টোনকেইটা মাৰ্চেলৰ ইমান সৰু এম্পকেইটাৰ টোন ভাল নাপাওঁ ডাঙৰ যিবিলাক আছে যিবিলাক মাৰ্চেল JCM 900 যিবিলাক মানে লেজেণ্ডেৰী এম্প হয় আৰু 900 আছে তাতকৈ ওপৰৰ কিবা আছে তেনেকুৱা সেইবিলাক যিবিলাক ষ্টেজত থাকে ডাঙৰ সেইকেইটা এম্প ভাল কিন্তু দেই সেইকেইটা এম্প তুমি ভালকৈ টুইক কৰিলে বহুত ধুনীয়া টোন ওলাব তুমি যিটো একজেক্টলি বিচাৰি আছা সেইটোৱে ওলাব এইবোৰ আৰু লেজেণ্ডেৰী এম্প হয় বাট সৰুকেইটা মই ইমান এটা প্ৰেক্টিছৰ কাৰণে ছাজেষ্ট নকৰোঁ বহুত হাইচ বহুত বেছি বেলেগ ধৰণৰ মানে অকণমান সেইটো কাৰণে চাই ল'বা যাতে তোমালোকে পাৰিলে মাৰ্চেলৰ সৰু মাৰ্চেলকেইটা অকণমান এভইড কৰিলে ভাল বাট যদি অপশ্যন নাই তেন বা ল'বই বিচাৰিছা তেন কাম চলি যাব হা কাম নচলিব বুলি কোৱা নাই মই জাষ্ট মোৰ ফালৰ পৰা কৈ আছোঁ মোৰ ছাইডৰ পৰা কৈ আছোঁ তো মাৰ্চেল হৈ গ'ল মাৰ্চেলৰ ক'লোঁ ফেণ্ডাৰৰ ক'লোঁ অৰেঞ্জৰ ক'লোঁ অৰেঞ্জটো লেজেণ্ডেৰী এম্প তোমাৰ এতিয়া নিক জনষ্টনে লাইভত ইউজ কৰে ঘৰত প্ৰেক্টিছৰ কাৰণে ইউজ কৰে অৰেঞ্জ এম্প তাৰপিছতে আৰু এটা এম্প আছে তোমাৰ ভক্সৰ এটা এম্প পায় ভক্সৰ এম্পটো এটা মানে বিভিন্ন এম্প পায় কিন্তু ভক্সৰ এম্পো ভাল ইউজ কৰিছোঁ মই মোৰ লগৰ এটা আছিলে বিৰাট ধুনীয়া ডিষ্টৰশ্যন এটা আছে এফেক্টছ আছে চাইজটোও ধুনীয়া তো ভক্সৰ এম্পৰ ফালে চাব পাৰা ভক্সৰ এম্প VOX তাৰপিছতে ভক্সৰ এম্পৰ পিছত তোমালোকে যাব পাৰা কৰ্টৰ এম্প আছে দুটামান ভাল ভাল এম্প আছে মোৰ ষ্টুডেণ্ট এটাৰ কাৰণে ৰিচেণ্টলি কিনিছোঁ তো কৰ্টৰ এম্পটো ভাল বঢ়িয়া হয় তো সেইটো ইউজ কৰি চাব পাৰা এফেক্টছো আছে আৰু ধুনীয়া এম্প আৰু যিখিনি লাগে তোমাৰ সেইখিনি পাই যাবা তো কৰ্টৰ এম্প যাব পাৰা ভক্সৰ এম্প যাব পাৰা সেইখিনি এম্প আৰু তো কেইটামানেই তোমাক মই ব্ৰেণ্ড ছাজেষ্ট কৰিম ফেণ্ডাৰ অৰেঞ্জ ব্লেক ষ্টাৰ ল'ব পাৰা বছ কাটানা ল'ব পাৰা ভক্স ল'ব পাৰা কৰ্টৰ ল'ব পাৰা কৰ্টৰ এম্প পাই ল'ব পাৰা তো এইখিনি হৈছে আমাৰ প্ৰেক্টিছ এম্পৰ কথা কৈ আছোঁ আৰু মই অলপমান আৰু ষ্টেজৰ কাৰণে তোমাৰ ফেণ্ডাৰটো ডিলাক্স ৰিভাৰ্ভ টুইন ৰিভাৰ্ভ এইবিলাক ষ্টেজত ইউজ হয় ডাঙৰ এম্প অলপমান তো এইবিলাক তোমালোকে ইউজ কৰিব পাৰা ভাল পাবা যদি ষ্টেজৰ কাৰণে যদি বিচাৰিছা কৰিবলৈ তো সেনেকুৱা কথা আৰু এম্প কিবা থাকি গৈছে নি তেনেকৈ তোমাৰ সেইটো আৰু এম্পৰ চব এম্পৰে বেলেগ একচুৱেলি এই এম্পটোৰ এটা বেলেগ এটা টেক্সাৰ আছে এইটো যদি মই লগত লৈ নাযাওঁ তেতিয়াহ'লে মই সেই টেক্সাৰটো মই নাপাওঁ কেতিয়াও সেইটো কাৰণে বাহিৰৰ যিবিলাক গিটাৰিষ্টে যেতিয়া ট্ৰেভেল কৰে তাতে এম্পটো লৈ আহে জন পেট্ৰিচিয়ে হওক ষ্টিভ ভাই লিগেচি এম্প বুলি এটা আছে লিগেচি এইটো কেৰি কৰে এতিয়া জন মেয়াৰ তোমাৰ ডিলাক্স ৰিভাৰ্ভ ইউজ কৰিছিলে আগতে দেন PRSৰ এটা মড কিবা এটা ইউজ কৰিছিলে PRSৰ এটা এম্প এটা ইউজ কৰিছিলে ছিগনেচাৰ এম্প হয় কাষ্টম বিল্ড হয় এইবিলাক যেনেকৈ গাথ্ৰি গভেনে ইউজ কৰে তোমাৰ আগতে ইউজ কৰিছিলে ভিক্টৰী এম্প বুলি তো এইবিলাক হৈছে কাষ্টমাইজ এম্প তেওঁলোকৰ কাৰণে সেইটো স্পেচিফিকলি বনাই দিয়ে তেনেকৈ সেই এম্পটো তো তেওঁলোকে সেইটো কেৰি কৰে যদি সেইটো তেওঁলোকে কেৰি নকৰে তেওঁলোকৰ সেই টোনটো আমাৰ বেলেগ এটা জেগাত বা আমাৰ ইয়াত যদি চকু বোলে নোলায় কেতিয়াও সেইটোৱে প্ৰব্লেম তো সেইটো কাৰণে সদায় তেওঁলোকে এম্প কেৰি কৰে যিমান ডাঙৰ লেজেণ্ডেৰী গিটাৰিষ্ট আছে তো তেওঁলোকৰ টোনটো সদায় ছেইম থাকে এম্পটোতেই গোটেই হেৰিটো ফাংচনটো মেইনলি ধৰি ৰাখে এম্পটোৱে তেনেকৈ এম্পটো বহুত ইম্পৰ্টেণ্ট হয় আমি এতিয়া এম্পটো কেৰি কৰিব নোৱাৰোঁ আমাৰ এইটো প্ৰব্লেম
কাৰণ আমাৰ সব জায়গাত আমি এম্প এটা ক্ৰিয়েট কৰি লৈ যাব নোৱাৰোঁ আৰু ভৱিষ্যতে যদি ভগৱানে কৰাত আৰু ডাঙৰ গিটাৰিষ্ট হ'ব পাৰোঁ তেতিয়া চাগে লৈ যাম নিবলৈতো মন আছে বাট এতিয়াতো আমাক ষ্টেজৰ পৰা যিটো দিয়ে সেইটো ইউজ কৰোঁ বা কেতিয়াবা আমি মইতো ইউজ নকৰোঁৱে কেতিয়াবা ডাইৰেক্টলি কানেক্ট কৰোঁ কনচলৰ লগত তো সেনেকুৱা কথা তো এম্পটোতে গোটেই হেৰি থাকে তোমালোকে যেতিয়া প্ৰচেছৰটো এম্প চুজ কৰিবা টোন বনাবা একদম ট্ৰিক এটা মই দিছোঁ প্ৰচেছৰত যেতিয়া টোন বনাবা প্ৰথম এম্পটো চিলেক্ট কৰি ল'বা ফাৰ্ষ্ট এম্প চিলেক্ট কৰিবা দেন বাকী বস্তুখিনি লগাবা বেছি ভাল পাবা টোন মই কৈছোঁ তো চাই ল'বা সেইখিনি বস্তু এনেকুৱা সৰু সুৰা বস্তু আছে বহুত আৰু কিবা যদি থাকি গৈছে মই পাহৰি যাব পাৰোঁ মোক সুধিবা আৰু এইখিনিয়ে এম্পৰ মানে ছাজেশ্যন মোৰ ফালৰ পৰা থাকিল আৰু ইন ফিউচাৰ মই আৰু ডেফথত আৰু ভালকৈ দিবলৈ চাম কি হেৰি থাকে ঠিক আছে বাট আৰু এটা কথা এড অন কৰিবলৈ পাহৰি গৈছোঁ এমটো যিয়ে নহওক তোমালোকে টুইক কৰাটো চাবা বেছ এতিয়া ইয়াতে বেছ ট্ৰেবল মিড আছে ঠিক আছে সেইকেইটাই আছে আৰু ডিষ্টৰশ্যন আছে ড্ৰাইভ আছে তো সেইকেইটা টুইক কৰাৰ ওপৰত বহুত কথা থাকে তো ভালকৈ টুইক কৰিবা আৰু সেইটোৱে আৰু